Hello, dear students. আজি এটা জৰুৰী তথ্য তোমালোকক জনাবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। তথ্যটো নতুন নহয়, যোৱা মাহৰে, আৰু তথ্যটো NEP 2020ৰ অধীনস্থ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে। NEP 2020 অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলে এতিয়া অধ্যয়ন কৰি আছে কিছুদিনৰ পিছতে ছেকেণ্ড ছেমিষ্টাৰৰ পৰীক্ষা হ'ব আৰু এইখিনিতে এটা আশাপ্ৰদ কথা তোমালোকক জনাব খুজিছোঁ যে 4th ইয়াৰ যিটো ডিগ্ৰী কোৰ্ছ আণ্ডাৰ NEP 2020 সেই ডিগ্ৰী কোৰ্ছটো সম্পন্ন কৰিয়েই ছাত্ৰ-ছাত্ৰীসকলে এতিয়া নেট পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব আৰু PhD কৰিব পাৰিব। দেশৰ শিক্ষানীতিত এক যুগান্তকাৰী পৰিৱৰ্তন আহিছে বুলি ক'ব পাৰি যে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে ডিগ্ৰী শেষ কৰিয়েই নেট পৰীক্ষা দিব পাৰিব আৰু PhD কৰাৰ সুযোগ পাব। কিন্তু এইখিনিতে এটা কথা লক্ষণীয় হ'ব যে কোনসকল ছাত্ৰ-ছাত্ৰীয়ে ডিগ্ৰী কৰিয়েই নেট বা PhD কৰাৰ সুযোগ পাব, সেইসকল ছাত্ৰ-ছাত্ৰীয়েহে পাব যি 75% মাৰ্ক ডিগ্ৰীত লাভ কৰিব পাৰিব। কিন্তু ছাত্ৰ বন্ধুসকলৰ অধিকাংশই এই NEP 2020টো খুব এটা সহজভাৱে লৈছে আৰু সেইকাৰণেই বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ফাৰ্ষ্ট ছেমিষ্টাৰতে কেইবাখন পেপাৰত বেক লাগিছে। বিশেষকৈ মেজৰ আৰু মাইনৰত বহু কম নম্বৰ পাইছে ছাত্ৰ-ছাত্ৰীসকলে। যিসকল ছাত্ৰ-ছাত্ৰীয়ে ফাৰ্ষ্ট ছেমিষ্টাৰত ভাল নম্বৰ লাভ কৰা নাই তেওঁলোকে হয়তো 4th ইয়াৰ যিটো ডিগ্ৰী কোৰ্ছ সেই ডিগ্ৰী কোৰ্ছটোৰ ডিগ্ৰী হাচিল নকৰিব। তেওঁলোকক এখন ডিপ্ল'মা দিয়া হ'ব। বাকী নেটৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা PhD কৰাৰ সপোনবোৰ বহু দূৰত। গতিকে ছাত্ৰ বন্ধুসকলে মনোযোগেৰে পঢ়া উচিত আৰু আগন্তুক যিসমূহ পৰীক্ষা আছে তাত ভালদৰে অৱতীৰ্ণ হোৱা উচিত। এতিয়া কথাটো হ'ল কি, বহুতো ছাত্ৰ-ছাত্ৰীয়ে ভাবে যে ভেলুৱেটেড কোৰ্ছবোৰৰ বহি কলেজতে চাব, গতিকে তাত আৰামত শিক্ষকে পাছ কৰাই দিব। এই ধৰণৰ মনোভাৱ লোৱাটো খুবেই ভুল হৈছে, যাৰ ফল তেওঁলোকে অনাগত দিনসমূহত খুব বেয়াকৈ ভুগিব। যি কি নহওক, এইখন ছেকেণ্ড ছেমিষ্টাৰৰ NEP 2020ৰ অধীনস্থ পৰীক্ষাৰ যিখন ৰুটিন সেই ৰুটিনখন তোমালোকৰ কাৰণে দিলোঁ। মই আগতেই কৈছোঁ বাতৰিটো খুব নতুন নহয়, বাতৰিটো পুৰণি, কিন্তু বাতৰিটোৰ গুৰুত্ব NEP 2020ত বাৰুকৈ আছে। সকলোলৈকে শুভেচ্ছা যাচিছোঁ। সকলোৰে কল্যাণ হওক। ধন্যবাদেৰে এই ৰুটিনখন তোমালোকৰ কাৰণে প্ৰেৰণ কৰিলোঁ।